নমস্কাৰ প্ৰিয় বন্ধুসকল, 6 এপ্ৰিলৰ পৰা 6 এপ্ৰিল সোমবাৰৰ পৰা 12 এপ্ৰিল ৰবিবাৰলৈকে এই সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা আগবাঢ়িছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি চন্দ্ৰ আপোনাৰ অষ্টম স্থানত থাকিব আৰু সপ্তাহটোৰ বাবে যিখিনি আৰম্ভণি সময়, এই আৰম্ভণি সময়খিনি আপোনাৰ বাবে বৰ শুভদায়ক নহ'ব। গতিকে অষ্টমত যদি চন্দ্ৰ থাকে, কুণ্ডলীত শুভফল বুলি ধৰা নহয়। মনত চিন্তাৰ ধাৰাৰ কিছু সমস্যা থাকিব, গতিকে চিন্তাধাৰাক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। এই সপ্তাহটোত আপোনাৰ কাম সম্পূৰ্ণ হৈ নুঠিব, আনৰ কথাত আপুনি বেছি গুৰুত্ব দিব, বেছি ইনফ্লুৱেঞ্চ হ'ব। তাৰ ফলত আপোনাৰ নিজৰ বহুতখিনি কাম পেণ্ডিং হৈ থাকিব। অভাৰঅল আপোনাৰ সপ্তাহটো আৰম্ভণিটো বেছি শুভদায়ক নহয়। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বহুত বেছি দিবলগীয়া হ'ব, যাৰ ফলত আপুনি ব্যৱসায়ত আপুনি সময় দিয়ক। আৰু যিসকলে পাৰ্টনাৰশ্বিপ বিজনেছ কৰে, তেওঁলোকে পাৰ্টনাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি আপুনি কাম নকৰিব। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ কিছু ভালৰ ফালে আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ সৈতে কোনো আঁতৰি আহিবলগীয়া হ'ব পাৰে আপোনাৰ। গতিকে পাৰ্টনাৰৰ লগত আঁতৰি আহিবলগীয়া হ'ব পাৰে, ভুল বুজাবুজি কিছু থাকিব পাৰে। আৰু আপোনাৰ ওপৰত সন্দেহ ভাৱ থাকিব। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ এইবিলাক সমস্যা আপোনাৰ সংশোধন হ'ব, লাহে লাহে ভুল বুজাবুজি আঁতৰিব বা আপোনাৰ ওপৰত থকা সন্দেহ লাহে লাহে আঁতৰিব। আৰু সপ্তাহটোৰ পিছৰ ভাগ আপোনাৰ ভাল হ'ব, কিন্তু প্ৰথম ভাগটো আপোনাৰ বাবে বৰ শুভদায়ক নহয়। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মন কিছু নবহিব, অমনোযোগিতাৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা বহুত পঢ়িব আৰু কেতিয়াবা একেবাৰে নপঢ়িব, মানে কনচিষ্টেঞ্চি যিটো, এই কনচিষ্টেঞ্চি একেবাৰে নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ, এচিডিটি, পেটৰ সমস্যা এইবিলাকে আপোনাক দেখা দিব। শেষৰ ফালে আপুনি এইবিলাকৰ পৰা কিছু ৰিলিফ পাব। সপ্তাহটোত পূজা পাতল কৰি আপুনি যিখিনি আপোনাৰ সমস্যা আছে, যিখিনি বেয়া ফল আছে, এই আটাইখিনি আপুনি ঠিক কৰি ল'ব পাৰে। বৃষ ৰাশিৰ আপোনাৰ চন্দ্ৰ থাকিব সপ্তমত। চন্দ্ৰ সপ্তমত থাকিলে আপোনাৰ বেয়া ফল নিদিয়ে, ভাল ফলেই দিয়ে। আপোনাৰ মনৰ ইচ্ছা, আকাংক্ষা এই সকলোখিনি এইটো সপ্তাহত আপোনাৰ পূৰ্ণ হ'ব। এই সপ্তাহটোত আপোনাৰ কোনো সমস্যা থাকিলে এই সমস্যাখিনি আপোনাৰ আঁতৰ হ'ব আৰু সাহসেৰে আপুনি সকলোখিনি কাম সম্পূৰ্ণ কৰিব পাৰিব। ভ্ৰমণৰ বাবে আপোনাৰ ভাল সময়, ভ্ৰমণ কৰিব পাৰিব। কাৰ্যত আপোনাৰ এই সপ্তাহটোত কোনো পৰিৱৰ্তন আহিব। যশস্যা, মান সন্মান এই সকলোখিনি আপোনাৰ বৃদ্ধি পাব, কিন্তু আপুনি কিছু অস্থিৰ হৈ থাকিব পাৰে। এই সপ্তাহটোত মন অস্থিৰ হ'ব পাৰে। আপোনাৰ কথা বতৰাত বা ব্যৱহাৰত আপুনি কিছু মাৰ্জিত হ'ব লাগিব। কোনো ক্ষেত্ৰত আপুনি নক'বলগীয়া কথা কৈ আপুনি নিজৰ সমস্যা নিজেই মাতি আনিব লগাৰ নিচিনা হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ উন্নতি পাব, পৰিৱৰ্তন আহিব। অভাৰঅল আপোনাৰ সপ্তাহটো ঠিকেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ একে থাকিব, প্ৰেমত কোনো পৰিৱৰ্তন নাই, আগতে যেনেকুৱা আছিল তেনেদৰেই থাকিব।
আপোনাৰ পাৰ্টনাৰৰ সৈতে সৰলভাৱে আপুনি কথা বতৰা কওক। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বহুত প্ৰেছাৰ থাকিব এই সপ্তাহটোত। এক্সাম বা ইণ্টাৰভিউ যদি নাথাকে তেনেহ'লে 2-3 দিন ৰেষ্ট ল'লে আপোনাৰ বেয়া নহয়, মাইণ্ড কিছু ফ্ৰেছ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গ'ল ব্লাডাৰ বা কিডনী, লিভাৰ এই সমস্যাত যিসকলে আগৰ পৰা ভোগ কৰি আছে তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰিব। 9 নম্বৰ ঘৰ আপোনাৰ বাবে ভাল হৈ থকাৰ কাৰণে কোনো বিশেষ সমস্যাই আপোনাক একো কৰিব নোৱাৰে। আৰু কোনো ভাল ডক্তৰ বা কোনো ভাল ব্যক্তিৰ পৰা আপুনি ভাল গাইডেন্স লাভ কৰিব পাৰিব। অভাৰঅল আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ঠিক বুলিয়ে ক'ব পাৰি। ঘৰত আপুনি পূজা পাতল কৰক, গণেশৰ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো গোটেইখিনি ঠিকে যাব। এইবাৰ মিথুন ৰাশি। মিথুন ৰাশি চন্দ্ৰ 6 নম্বৰ ঘৰত থাকিব আপোনাৰ। আৰু চন্দ্ৰ যদি 6 নম্বৰ ঘৰত থাকে তাৰ কাৰণে আপোনাৰ কিছু ক্ষেত্ৰত আপোনাৰ ভাল আৰু কিছু ক্ষেত্ৰত আপোনাৰ অশুভ ফল দিয়ে। ধনস্থানত ধনৰ স্বামী যেতিয়া 6 নম্বৰ ঘৰত থাকিব তেতিয়া আপোনাৰ ধন, টকা পইচা, আপোনাৰ সা সম্পত্তি এই সকলোখিনি আপোনাৰ উভৈনদী হৈ পৰে। পেণ্ডিং হৈ থকা আপোনাৰ টকা পইচা আপোনাৰ হাতলৈ আহিব। কোনো লিগেল কাম বা কোনো অফিচিয়েল কাম আপোনাৰ যদি পেণ্ডিং হৈ আছিল তেনেহ'লে এইখিনি সময়ৰ ভিতৰত আপুনি কৰি ল'ব পাৰিব। সা সম্পত্তি লাভ কৰাৰ আপোনাৰ সম্পূৰ্ণ যোগ দেখা যায়। কিন্তু আপোনাৰ মনৰ যিটো আৰ্থিক চিন্তা, এই আৰ্থিক চিন্তাই আপোনাক কিছু সমস্যা দেখা দিব পাৰে। আপুনি নিজেই দুখী যেন অনুভৱ কৰিব। আপুনি আনৰ লগত যেতিয়া তুলনা কৰাৰ লগে লগে আপুনি নিজকে দুখী, সৰু এনেকুৱা এটা মনৰ ভাৱ আপোনাৰ মনত আহি থাকিব। মনত নিগেটিভ চিন্তা আপোনাৰ বেছি হ'ব এই সপ্তাহটোত। গতিকে আপুনি যিমান পাৰে আপুনি সদায় পজিটিভ চিন্তা কৰক, ভাল ব্যক্তিৰ লগত আপুনি সময় দিয়ক, কথা পাতক, আপোনাৰ সপ্তাহটো আপোনাৰ ঠিকেই যাব। আপুনি আনৰ লগত কিন্তু কম্পেয়াৰ নকৰিব। আনৰ লগত যদি আপুনি নিজকে কম্পেয়াৰ কৰিব যায় তেনেহ'লে আপুনি দুখী অনুভৱ কৰিবই। আৰু আপুনি কথা বতৰাত কিছু সৰলতা ৰক্ষা কৰিব। কথা বতৰাৰ কাৰণে আপোনাৰ কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে সপ্তাহটোত। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আশা আকাংক্ষা বহুত বেছি হ'ব। সেইখিনি নিয়ন্ত্ৰণ কৰক, নহ'লে আপোনাৰ নিগেটিভ এফেক্ট পৰিব পাৰে। অভাৰঅল আপোনাৰ প্ৰেম ঠিকেই যাব, দাম্পত্য ঠিকেই থাকিব। শিক্ষাৰ ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ ওপৰত বিশ্বাস ৰাখিলে আপোনাৰ সকলোখিনি ঠিক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ENTৰ সমস্যাই আপোনাক দেখা দিব পাৰে। এই সপ্তাহটোত আপুনি শিৱৰ মন্ত্ৰ জপ কৰক, সপ্তাহটো আপোনাৰ ভালদৰে যাব। কৰ্কট ৰাশিৰ এই সপ্তাহটোৰ প্ৰথম ভাগত চন্দ্ৰ আপোনাৰ পঞ্চম ঘৰত থাকিব। আৰু চন্দ্ৰ পঞ্চম ঘৰত থাকিলে আপোনাৰ ৰাজযোগ হয়। আপোনাৰ সৃজনীশীলতা, নতুন বিচাৰ, নতুন চিন্তাধাৰা, ইনকামৰ নতুন পথ, নতুন আইডিয়া এইবিলাক আপোনাৰ মনত আহিব। কিন্তু সকলোবোৰ কাম আপুনি ডিচিপ্লিন কৰি যদি কৰিব নোৱাৰে, ডিচিপ্লিন মতে কৰিব নোৱাৰে বা সময় যদি আপুনি সৎ ব্যৱহাৰ কৰিব নোৱাৰে, সময়ত যদি আপুনি সকলোখিনি কাম কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ সকলোখিনি অথলে যাব। আৰু অভাৰ থিংকিং আপুনি নকৰিব।
অভাৰ থিংকিং কৰিলে বা অভাৰ এক্সপেক্ট কৰিলে আপোনাৰ পজিটিভখিনিও আপোনাৰ নিগেটিভ হ'ব। অভাৰঅল আপোনাৰ ঠিকে আছে, আপুনি কোনো চিন্তা কৰিব নালাগে, সপ্তাহটো আপোনাৰ ভালদৰে যাব। কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাথাকে, সকলোবোৰ সমস্যা আপুনি ভালদৰে সমাধান কৰি ল'ব পাৰিব। আপুনি ছিনিয়ৰৰ পৰা ভাল সহায় লাভ কৰিব এই সপ্তাহত। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সকলো ঠিকে থাকিব। মনত আপুনি বেছি আশা আকাংক্ষা নকৰিব, গতিকে আশা আকাংক্ষা যদি বেছি কৰে, প্ৰয়োজনতকৈ বেছি কৰে, তেনেহ'লে মনোমালিন্যৰ সৃষ্টি হয়। শিক্ষাৰ ক্ষেত্ৰত আপুনি আনৰ দ্বাৰা বেছি প্ৰভাৱিত নহ'ব, আনৰ দ্বাৰা প্ৰভাৱ হোৱাৰ যোগ আছে। ভাল ব্যক্তিৰ লগত আপুনি কথা পাতক আৰু চকুমুদি কাকো বিশ্বাস নকৰিব। তাৰ বাহিৰে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা বা চকু, স্কিন এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। আৰু পুৰণা ৰোগ যদি আগৰ পৰা আছে, তেনেহ'লে তেখেতসকলে কিছু বেছিকৈ সাৱধানতা গ্ৰহণ কৰিব। শিৱৰ মন্ত্ৰ জপ কৰক, সপ্তাহটো আপোনাৰ ঠিকে চলিব। সিংহ ৰাশিৰ সপ্তাহটোত আপোনাৰ চন্দ্ৰ থাকিব 6 নম্বৰ ঘৰত, আৰু চন্দ্ৰ 6 নম্বৰ ঘৰত থাকিলে কুণ্ডলী মতে শুভ ফল দিয়া বুলি ধৰা নহয়। ধাৰ্মিক কোনো যাত্ৰা আপোনাৰ আহিব পাৰে বা কোনো অফিচিয়েল যাত্ৰাও আপোনাৰ আহিব পাৰে, আৰু সেই যাত্ৰাই আপোনাক শুভ ফল দিব। সম্পত্তি যদি বিক্ৰী কৰিব বিচাৰে আছে কোনোবাই, তেনেহ'লে এই সপ্তাহটোত তেওঁ বিক্ৰী কৰিব পাৰিব। ঘৰত আপোনাৰ খৰচৰ মাত্ৰাই এইটো সপ্তাহত বৃদ্ধি পাব। অভাৰঅল আপোনাৰ সপ্তাহটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মেডিকেল খৰচ আপোনাৰ বাঢ়িব পাৰে। আপোনাৰ কোনো ইনফ্লুৱেঞ্চ আনৰ দ্বাৰাই আপুনি হ'ব পাৰে, গতিকে সাৱধানে থাকিব। আপুনি কিবা ভাবি আছে আৰু কিবা কৰি আছে, গতিকে এনেকুৱা ধৰণৰ আপোনাৰ এইটো সপ্তাহত প্ৰায় সঘনাই ঘটি থকাটো দেখা যায়। গতিকে আপুনি মানসিকভাৱে কিছু সুস্থিৰ হৈ বা কিবা যদি কৰিবলগীয়া থাকে, তেনেহ'লে আপোনাৰ পৰিয়ালৰ লগত আপুনি ভালদৰে আলোচনা কৰি আপুনি কোনো সিদ্ধান্ত ল'ব পাৰে। কাৰণ এই সময়টোৱেই এনেকুৱা, গতিকে আপুনি যি সিদ্ধান্ত লয় আপুনি সকলোখিনি ভালদৰে পৰিয়ালৰ লগত আলোচনা কৰি ল'ব, মন স্থিৰ কৰি ল'ব আপুনি। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহকৰ্মীয়ে হওক বা আপোনাৰ কোনো কৰ্মচাৰীয়ে হওক, আপোনাক কিছু অনিষ্ট কৰিব পাৰে। গতিকে আপুনি যি সিদ্ধান্ত লয়, গতিকে কিছু ভাবি চিন্তি ল'ব। প্ৰেমৰ ক্ষেত্ৰত এটা কথাতে আপুনি লাগি নাথাকিব, এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে এটা কথাত লাগি থাকি আপুনি বাদ বিবাদৰ সৃষ্টি নকৰাই ভাল। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, শিক্ষা আপোনাৰ ভালদৰে যাব সপ্তাহটোত। যি কৰিব সেই গোটেইখিনি আপুনি ভালদৰে কৰক, তাত কোনো সমস্যা দেখা নাযায় শিক্ষাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গল, চৰ্দি, কাহ, পেটৰ অসুখ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। দৈনিক সূৰ্য প্ৰণাম কৰক, আপোনাৰ বাবে সপ্তাহটোত ভালদৰে যাব। কন্যা ৰাশিৰ চন্দ্ৰ যেতিয়া 3য় ঘৰত থাকে, তেতিয়া ভাল সংকেত দিয়ে। জীৱনত আপোনাৰ পথ প্ৰশস্ত হ'ব, পথ মুকলি হ'ব, মনৰ ইচ্ছা আশা আকাংক্ষা এই সকলোবোৰ পূৰণ হ'ব। কিন্তু মনত আপোনাৰ কোনো অহংকাৰী ভাৱ আপোনাৰ দেখা দিব পাৰে, গতিকে অহংকাৰ আহিব নিদিব মনত। আপুনি অহংকাৰ নাহিলে
আপোনাৰ ঠিকে থাকিব। অহংকাৰ আহিলে আপোনাৰ কিন্তু কিছু সমস্যাই দেখা দিব পাৰে। অভাৰ থিংকিং বা অভাৰ কমিটমেণ্ট এইবোৰৰ পৰা আপুনি দূৰত থাকক, এইবোৰ নকৰিব। অভাৰঅল আপোনাৰ সময় বেয়া নহয়, আপোনাৰ সপ্তাহটো ভালদৰে যাব। কৰ্মক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰিব বিচাৰিলে আপুনি পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ যদি কৰ্মৰ স্থান পৰিৱৰ্তন কৰিব বিচাৰে বা কিছুমানে চাকৰি পৰিৱৰ্তন কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ কাৰণে এই সময়টো বৰ ভাল সময়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ট্ৰাষ্ট ইছ্যু কিছু আহিব পাৰে। বিশ্বাস অবিশ্বাসৰ কথা আপোনাৰ মনত আহিব। অভাৰ কমিটমেণ্ট নকৰিব। গতিকে সপ্তাহত বাকীখিনি আপোনাৰ ঠিকেই আছে, সমস্যা নাই। শিক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাস ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই গ'লে আপোনাৰ সকলোখিনি ঠিক হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বতৰৰ যিবিলাক অসুখ, বতৰ সম্বন্ধীয় যিবিলাক অসুখ, সেই অসুখবিলাকে আপোনাক দেখা দিব পাৰে, আমনি কৰিব পাৰে। চৰ্দি কাহ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। গতিকে তাত বাহিৰে আপোনাৰ কোনো বেলেগ সমস্যা দেখা নাযায়। আপুনি গণেশৰ মন্ত্ৰ জপ কৰক, নতুবা যদি সম্ভৱ হয় তেনেহ'লে গণেশ পূজা কৰক। আপোনাৰ সপ্তাহটো খুব ভালদৰে যাব। তুলা ৰাশি চন্দ্ৰ আপোনাৰ ধনস্থানত থাকিব। যেতিয়া চন্দ্ৰ ধনস্থানত থাকে তেতিয়া আপোনাৰ ধন সম্পত্তি মান মৰ্যাদা এই সকলোবিলাক আপোনাৰ অত্যন্ত ভাল হয়, উন্নতি হয়। আপুনি আগবাঢ়ি যোৱাৰ সময়। কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো বাধা নাথাকে। আগত যদি কিবা বাধা আছিল তেনেহ'লে এইটো সপ্তাহত আপোনাৰ বাধা আঁতৰি যাব। কিন্তু আপুনি অতিমাত্ৰা লোভ নকৰিব। আপোনাৰ কথাত বা আপোনাৰ ব্যৱহাৰত কিছু নিয়ন্ত্ৰণ কৰক। আপোনাৰ অদৰকাৰী কথা কৈ আপুনি বাদ বিবাদ সৃষ্টি কৰিলে আপোনাৰ যিখিনি আপোনাৰ ভাল ফল আছিল তাৰ পৰা আপুনি নিগেটিভ এফেক্ট পাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম দাম্পত্যত আপোনাৰ সকলো ফালৰ পৰা ভাল দেখা যায়, কিন্তু অন্তৰত এটা কথা আৰু বাহিৰত এটা কথা, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাক আহিব পাৰে এইটো সপ্তাহত। গতিকে আপুনি যি কয় যি কৰে অন্তৰৰ পৰা কৰক। আপোনাৰ সপ্তাহটোত প্ৰেমৰ কাৰণে খুব ভাল সময়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগিতাৰ কিছু কম হ'ব পাৰে, মনোযোগিতা বৃদ্ধি কৰক, আপোনাৰ ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্কিন বা এলাৰ্জি, চকুৰ অসুখ এনেকুৱা ধৰণৰ আপোনাৰ সমস্যাই দেখা দিব পাৰে। গতিকে এই সপ্তাহটোত আপুনি বৃহস্পতিবাৰে লক্ষী পঞ্চালী পাঠ কৰক। লক্ষী পঞ্চালী পাঠ কৰিলে আপোনাৰ সপ্তাহটো ভালদৰে যাব। বৃশ্চিক ৰাশি এই সপ্তাহত চন্দ্ৰ আপোনাৰ লগ্ন স্থানত থাকিব, লগ্ন ঘৰত থাকিব। আৰু চন্দ্ৰ লগ্ন ঘৰত থাকিলে আপোনাৰ ভাগ্য যথেষ্ট ভাল হয়, ভাগ্য উন্নত হয়। কোনো পেণ্ডিং হৈ থকা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কোনো যদি আৰ্থিক দিশত কাৰোবাৰ পৰা পইচা পাবলগীয়া আছিলে তেনেহ'লে সেইখিনিও পাব। কোনো যদি আপোনাৰ কোৰ্ট কাছাৰী মাটি বাৰীৰ কোনো সমস্যা থাকে তেনেহ'লে সেই সকলোখিনি আপুনি কমপ্লিট কৰাৰ কাৰণে এইটো সপ্তাহত আপুনি সুযোগ লাভ কৰিব পাৰিব। নতুন কৰ্ম সুযোগ পাব, হয়তো কাৰোবাৰ প্ৰমোচন বা কোনো নতুন জব আপুনি লাভ কৰিব পাৰে। কিন্তু আপুনি সফলতা পাবলৈ হ'লে আপুনি ধৈৰ্য কিছু ধৰিব লাগিব। এই সফলতা আপোনাৰ হয়তো অলপমান দেৰিকৈ আহিব পাৰে। তাৰ বাবে আপুনি যদি অধৈৰ্য হয় তেনেহ'লে আপোনাৰ পজিটিভটো নিগেটিভ হ'ব পাৰে। গতিকে আপুনি ধৈৰ্য ধৰক, সফলতা আপোনাৰ তাত আহি আছে। ব্যৱসায়ত আপুনি নতুন কৰ্ম আঁচনি ল'ব পাৰে, কিন্তু আপুনি বাদ বিবাদৰ পৰা কিছু সাৱধানে থাকিব। সপ্তাহটোত আপোনাৰ কোনো বাদ বিবাদ হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি তাৰ পৰা আপুনি আঁতৰি থাকক, বাদ বিবাদত আপুনি লিপ্ত নহ'ব। আপোনাৰ সপ্তাহটো অত্যন্ত শুভদায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত
আপোনাৰ বিশ্বাসৰ কিছু কম হ'ব পাৰে, ইজনে সিজনৰ ওপৰত বিশ্বাস কিছু কম হ'ব পাৰে। গতিকে সাৱধানে থাকক। বিশ্বাস যদি হেৰাই যায়, সেই বিশ্বাস আপুনি পুনৰাই অনাটো বহুত টান হয়। গতিকে সেইখিনিৰ পৰা আপুনি সাৱধানে থাকক, বিশ্বাস কৰক, আত্মবিশ্বাস ৰাখক, আপোনাৰ ঠিকে চলিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো উদ্দেশ্য নোহোৱাকৈ যদি আপুনি কাম কৰে, তেনেহ'লে সেই কামত সফলতা পোৱা নাযায়। গতিকে এই সপ্তাহটোত আপোনাৰ উদ্দেশ্যহীনভাৱে কাম কৰি থকা দেখা যায়। গতিকে উদ্দেশ্য নহ'লে আপুনি কৰ্মত ছাকচেছ হ'ব নোৱাৰে। সেইটো মনত ৰাখি আপুনি এটা এইম লওক, উদ্দেশ্য এটা ৰাখক, ৰাখি আপুনি পঢ়া শুনা কৰক, আপোনাৰ খুব সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ENT আৰু যিসকলে ক্ৰনিক ডিজিজত ভোগ কৰি আছে, তেওঁলোকে কিছু সাৱধানে থাকক। অভাৰঅল আপোনাৰ ভাল। হনুমান চালিচা পাঠ কৰক, আপুনি ভাল ফল লাভ কৰিব পাৰিব। সপ্তাহৰ প্ৰথম ভাগটো আপোনাৰ বাবে বৰ ভাল নহয়, কিন্তু সপ্তাহৰ শেষৰ ফালে আপোনাৰ লাহে লাহে দিন ভাল হৈ আহিব। আপোনাৰ চৰকাৰী কাৰ্য যদি কোনো পেণ্ডিং হৈ আছে বা কোনো ধন টকা পইচা আপোনাৰ পেণ্ডিং হৈ আছে, এই সকলোবিলাক আপোনাৰ সফলতাৰে সমাধান কৰিব পাৰিব, কিন্তু প্ৰথম অৱস্থাত নহয়। আপুনি কিছু ধৈৰ্য ধৰিব লাগিব। সপ্তাহৰ 2-3 দিন যোৱাৰ পিছতহে আপুনি এই সফলতাখিনি লাভ কৰিব পাৰিব। এই সপ্তাহটোত ধনুৰাশিৰ কিছু খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি খৰচৰ ফালে চিন্তা কৰিব। কোনো মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে। মানসিক চিন্তা আপোনাৰ বৃদ্ধি পাব। যিসকলে ইনভেষ্ট কৰে, তেওঁলোকে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। এই সময়খিনিত আপোনাৰ কথাত বহুত মানুহে ভাল পাব পাৰে আৰু বহুত মানুহে বেয়া পাব পাৰে। গতিকে আপোনাৰ কনচিষ্টেঞ্চি কম হ'ব। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ লাহে লাহে এই সকলোখিনি আপোনাৰ ৰিফৰ্ম হ'ব আৰু সপ্তাহটো আপোনাৰ নৰ্মাল হ'ব। ধনুৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত আপোনাৰ পাৰ্টনাৰৰ পৰা কিছু আপুনি চাপৰ্ট থাকিব লগা হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপুনি কনফিউজ হ'ব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে প্ৰথম অৱস্থাত আপুনি কিছু কনফিউজ হ'ব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে আপোনাৰ ভালদৰে যাব। কোনো জ্যেষ্ঠ ব্যক্তি বা কোনো শিক্ষাগুৰু, তেওঁলোকৰ লগত আপুনি বহি কিছু সময় দিয়ক। সময় দিলে আপোনাৰ সকলোখিনি দূৰ হ'ব, আপোনাৰ ভাল হ'ব আৰু কনফিডেন্স আপোনাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, কোনো সমস্যা দেখা নিদিয়ে। তথাপিতো সৰু সুৰা আপোনাৰ চকুৰ কিছু সমস্যাই দেখা দিব পাৰে। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্ত্ৰ জপ কৰক। শিৱ মন্ত্ৰ জপ কৰিলে আপোনাৰ সপ্তাহত যদি কিবা আপোনাৰ অশুভ ফল আছিলে, সেই আটাইখিনি আপোনাৰ দূৰ হ'ব। মকৰ ৰাশিৰ এই সপ্তাহটো আপোনাৰ বাবে বৰ ভাল সময়। আপোনাৰ মনৰ ইচ্ছা, আশা আকাংক্ষা এই সকলোবিলাক আপোনাৰ পূৰণ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত আপোনাৰ উন্নতি, ধন প্ৰাপ্তিৰ যোগ আছে। ধন আগমন হ'ব আপোনাৰ সপ্তাহটোত। আপুনি কাৰ্য কৰোঁতে বা কাৰ্যক্ষেত্ৰত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। কোনো সমস্যা সমাধান কৰিবৰ কাৰণে আপোনাৰ দক্ষতা থাকিব, ক্ষমতা থাকিব। আপুনি লিডাৰশ্বিপ লৈ কাম কৰিব পাৰিব। কিন্তু আনৰ লগত আপুনি তুলনা নকৰিব। আনৰ লগত তুলনা কৰিলে আপুনি নিজেই দুৰ্বল অনুভৱ কৰিব। কোনো কাৰ্যতে আপুনি খৰখেদা নকৰিব। লৰালৰি খৰখেদা কৰি আপুনি আপোনাৰ ভাল সময়খিনি নষ্ট কৰি নল'ব। কিন্তু আপুনি কামত বা ব্যৱসায়ত অভাৰ ৰিস্ক ল'ব পাৰে। অভাৰ ৰিস্ক ল'লে আপোনাৰ কোনো সমস্যা নাই, আপুনি সফলতা পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ
কিছু কনফিডেন্স কম দেখা যায়, কনফিউজ হ'ব আপুনি, কনফিডেন্স কম থাকিব আৰু কনফিউজ হ'ব। তাৰ বাবে আপোনাৰ কিন্তু কোনো মনোমালিন্য ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত আপোনাৰ অত্যন্ত ভাল, পঢ়া শুনাত বাহিৰেও আপুনি অন্য বহুত কথা শিকাৰ সময় এইটো। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো হাড়ৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শনিবাৰে আপুনি শনি মন্ত্ৰ জপ কৰক, আপোনাৰ যিখিনি অশুভ ফল আছে এই আটাইখিনি আপোনাৰ দূৰ হ'ব। কুম্ভ ৰাশিৰ কৰ্ম সম্পূৰ্ণ কৰাৰ সময় এইটো, গতিকে ভাল সময়। আপোনাৰ কাৰ্যক্ষেত্ৰত বা ঘৰত, সামাজিক কৰ্মক্ষেত্ৰত, এই সকলোবিলাক ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ মান সন্মান সকলোখিনি বৃদ্ধি পাব। নতুন কৰ্মৰ সুযোগ সন্ধান আপুনি লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস, উৎসাহ এই সকলোখিনি এইটো সপ্তাহত আপোনাৰ বৃদ্ধি হ'ব। আপোনাৰ আনৰ প্ৰতি মৰম, স্নেহ, ভালপোৱা, ঠিক তেনেদৰে আপুনিও আনৰ পৰা মৰম, স্নেহ, ভালপোৱা এই সকলোখিনি আপোনাৰ বৃদ্ধি পাব এইটো সপ্তাহত। আপোনাৰ সময়টো বেয়া নহয়, এই সপ্তাহটো অত্যন্ত ভাল সময়। আপুনি ধৈৰ্য ধৰি কাম কৰি যাওক, আপোনাৰ সফলতা নিশ্চয় আহিব। ব্যৱসায়ত আপোনাৰ ভাল উন্নতি আছে। শিক্ষাৰ ক্ষেত্ৰত সৰু সুৰা ভুলৰ বাবে আপুনি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ ক্ষেত্ৰত, কিন্তু সেই ভুলৰ আপোনাৰ শুধৰণিও হ'ব সপ্তাহটোৰ শেষৰ ফালে। কিন্তু প্ৰথম অৱস্থাত আপোনাৰ সেই ভুল হয়তো থাকি যাব পাৰে, কিন্তু শেষৰ ফালে আপোনাৰ সেই সকলোখিনি ভুলৰ শুধৰণি হ'ব, ৰিফৰ্ম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অভাৰ থিংকিঙৰ পৰা আপুনি দূৰত থাকক। অভাৰঅল আপোনাৰ স্বাস্থ্য ঠিকেই আছে, কিন্তু অভাৰ থিংকিং আপুনি নকৰিব। অভাৰ থিংকিং কৰিলে আপোনাৰ স্বাস্থ্য বেয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম আপোনাৰ ঠিকেই আছে, কিন্তু আপুনি অভাৰ এক্সপেক্ট নকৰিব। অভাৰ এক্সপেক্ট কৰিলে আপোনাৰ কিছু সমস্যা আপোনাৰ সৃষ্টি কৰিব পাৰে। সপ্তাহটোত আপুনি শনিৰ মন্ত্ৰ জপ কৰক, যিখিনি অসুবিধা আছে আপোনাৰ সেইখিনি আটাইখিনি দূৰ হ'ব। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি এইটো সপ্তাহত ভাগ্য আপোনাৰ সহায়ক হ'ব। ধাৰ্মিক কাৰ্য, কোনো ভ্ৰমণৰ ভাল যোগ দেখা যায়। সপ্তাহটোৰ আপোনাৰ লক্ষী যুগ বুলি কোৱা হয় এইটো সপ্তাহক, আপোনাৰ ইমানেই ভাল আপোনাৰ বাবে। নতুন আইডিয়া আপোনাৰ মনত আহিব। কোনো ৰিস্ক লোৱাৰ সময় আপোনাৰ, যদি ৰিস্ক লৈ কাম কৰে আপুনি সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে আপোনাৰ কৰ্মপ্ৰেৰণা, কোনো প্ৰমোশ্যন বা নতুন জব অপৰচুনিটি আপোনাৰ হাতলৈকে আহিব পাৰে। গতিকে কৰ্মস্থানত আপোনাৰ ভাল এটা সম্পৰ্ক থাকিব, ভাল সহযোগ পাব আপুনি আনৰ পৰা। মাথো সকলো কথাতেই আপুনি ভালদৰে সময় দিব লাগিব। যি কাৰ্য কৰে এই সকলো কাৰ্যতে আপুনি ভালদৰে সময় দিয়ক, সময়ৰ সদ্ব্যৱহাৰ কৰক। আপোনাৰ যথোচিত সফলতা আপুনি লাভ কৰিব এই সপ্তাহটোত। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সকলো ফালৰ পৰা ভালেই, ইজনে সিজনক বুজি পাব, পজিটিভ থিংকিং আপোনাৰ থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, কিন্তু আপোনাৰ কাৰ্যত যি সময় আপুনি দিয়ে এই সময়খিনি কিন্তু যথেষ্ট নহয়, গতিকে সময় আপুনি বঢ়াব লাগিব এই সপ্তাহটোত। অভাৰঅল আপোনাৰ সপ্তাহটো ঠিকেই আছে শিক্ষাৰ বাবে, কিন্তু আপুনি সময় বঢ়াব লাগিব। সময় বঢ়ালে আপুনি সফলতা নিশ্চয় লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ৱেডাৰ ৰিলেটেড কিছু বেমাৰে আপোনাক আমনি কৰিব পাৰে, তাত বাহিৰে আপোনাৰ কোনো সমস্যা নাই, ঠিকেই আছে। অভাৰঅল স্বাস্থ্য আপোনাৰ ভালেই। সপ্তাহটোত আপুনি শনিৰ মন্ত্ৰ জপ কৰক। শনিৰ মন্ত্ৰ জপ কৰিলে আপোনাৰ যদি সপ্তাহটোত কোনো
অসুবিধাৰ সৃষ্টি হৈ আছে, কোনো অশুভ ফল আপুনি লাভ কৰি আছে, তেনেহ'লে আটাইখিনি আপুনি সুফল লাভ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল এইখিনিয়ে আছিল। যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক, যাতে আপোনাৰ লগতে আন আপোনাৰ বন্ধু বান্ধৱীয়ে হওক বা আত্মীয় স্বজনে হওক তেওঁলোকেও উপকাৰ লাভ কৰিব পাৰে, আৰু ময়ো এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে আগ্ৰহী হ'ব পাৰোঁ। আজিৰ বাবে এৰিছোঁ, ধন্যবাদ।